প্ৰথমতে সংগ্ৰামী ৰাইজলৈ মই সেৱা জনাইছো, শ্ৰদ্ধা জনাইছো। প্ৰথমতে এটা কথা ক'ব খুজিছো, আমি যে সকলোৱে কৈ আছো ৰজা ঘৰীয়া ৰজা ঘৰীয়া, কোন ৰজা ঘৰীয়া? এতিয়াতো ৰাজতন্ত্ৰ চলি থকা নাই, এতিয়া গণতন্ত্ৰ। গতিকে গণতন্ত্ৰ ৰজা নাথাকে, গণতন্ত্ৰৰ ৰাইজেই ৰজা, হয়নে? আমি তেওঁলোকক প্ৰতিনিধিহে কৰি পঠিয়াইছো, তেওঁলোক ৰজা নহয়। দৰকাৰ হলে আমি ৰাইজে সেই প্ৰতিনিধি ওফৰাই দিবলৈ সাজু হৈ থাকিব লাগিব। গতিকে এই ৰজা শব্দটো উঠাই দিব লাগে। কিহৰ ৰজা? ৰজা নহয়, তেওঁলোক এজন প্ৰতিনিধি হয়। গতিকে ৰজা আমি ৰাইজেই ৰজা। গতিকে মই সেইসকল অসমীয়াক ক'ব খুজিছো, সেইসকল অসমীয়াক ক'ব খুজিছো যিসকল অসমীয়া এতিয়াও গাদীৰ স্বাৰ্থত, নিজৰ গাদীখনৰ সুৰক্ষিত স্বাৰ্থত এতিয়াও ৰাইজৰ কাৰণে মাত মাতিব পৰা নাই। সেইসকল অসমীয়াক কৈছো যিসকলে এতিয়ালৈকে বিজেপি মুখ এৰিব পৰা নাই। সেইসকলক কৈছো, তুমি যদি অসমীয়া ওলাই আহা, ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, জাগি উঠা, তুমি যদি অসমীয়া ওলাই আহা, ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, জাগি উঠা, আৰু নাথাকিবা হাত সাৱটি, আৰু নাথাকিবা শুই, জাতি মাটি ভাষা নিব খোজে কাঢ়ি, প্ৰদেশত চলিছে আৰু নাথাকিবা শুই। তুমি যদি অসমীয়া ওলাই আহা, ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, জাগি উঠা, তুমি যদি অসমীয়া ওলাই আহা, ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, জাগি উঠা। দেশ বুলিলে নেলাগে আদেশ, ডাঙৰীয়া আজি নাই দিবলে আদেশ তোমাক। পিছে হিংসাৰে নহয় বন্ধু, অহিংসাৰে ওলাই আহা, এয়া যে সময়ৰ আহ্বান। তুমি যদি অসমীয়া ওলাই আহা, ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, জাগি উঠা, তুমি যদি অসমীয়া ওলাই আহা, ওলাই আহা, তুমি যদি খিলঞ্জীয়া জাগি উঠা, জাগি উঠা। ৰাইজ, এয়া সময় জাতিটোক বচোৱাৰ সময়, এয়া সময় নিজৰ মুখৰ মাত খাই বচোৱাৰ সময়। আমি যে ওলাই আহিছো, আমি নিজৰ স্বাৰ্থত ওলাই অহা নাই, হয়নে? জাতিটোৰ স্বাৰ্থত ওলাই আহিছে। ইমানবোৰ ৰাইজ আহিছে আজি, মোৰ নিজৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ওলাই আহিছো। আৰু প্ৰত্যেকজনে হয়তো নিজৰ ল'ৰাটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সকলোৱে ওলাই আহিছে। তাৰ পাছতো কিয় আমি পঠিয়াই দিয়া, আমি ভোট দি পঠিয়াই দিয়া সেই ডাঙৰ ডাঙৰ নেতাবোৰে কিয় আমাৰ কথা বুজিবলৈ চেষ্টা কৰা নাই? অসমৰ চাৰিওফালে বাংলাদেশী চানি ধৰিলে আমি সকলোৱে জানো। তাৰ পাছতো বাংলাদেশী 16 মে পাছত অসমৰ পৰা বাংলাদেশী তালি টোপোলা বান্ধি যাব লাগিব। কোনে কৈছিলে? কোনে কৈছিলে? নৰেন্দ্ৰ মোদীয়ে কৈছিলে। 6টা বছৰ পাৰ হৈ গ'ল, কিন্তু 6জন বাংলাদেশী গ'ল জানো? 6টা বাংলাদেশী খেদিব নোৱাৰা এই চৰকাৰখনে কি কৰিছে? আকৌ বাংলাদেশী আমাক জাপি দিব বিচাৰিছে। গতিকে তেওঁলোকক কৈছো, বৰ ঘৰত সোমালে বিদেশী বঙালী, ৰজা বহতীয়া হ'ল, অধিকাৰ স্বাভিমান, ভাষা মোৰ অভিমান, বনিয়াৰ হাতলৈ গ'ল। হয়নে? জাতি এলেহুৱা। মই সেইসকল কথা কৈছো যিসকলে এতিয়াও বিজেপি চোৱা চেলেকি আছে। জাতি এলেহুৱা, ৰজা মোৰ বহুৱা, নেতা মোৰ আবেগৰ দালাল, আইক বেছি খালে বহু কথা গালে, বিপদৰ সময়ত সকলো পলাল। এই জাতি সংকটৰ বেলাত আমাৰ সেই নেতাকেইটা জাতি মাতি কথা কোৱা নেতাকেইটা চুপ ভেকুলীৰ নিচিনা সোমাই আছে কৰবাত। গতিকে তেওঁলোকক এইখন মঞ্চৰ পৰা হকিয়াই দিছো, এইখন মঞ্চৰ পৰা হকিয়াই দিছো। নাই, নাগৰিকত্ব সংশোধনী বিধেয়ক আমাৰ অসমৰ পৰা উঠাই লওক, নহলে কিন্তু ইয়াতকৈ জংগী আন্দোলন হব। গতিকে
ৰাইজক পুনৰবাৰ লোহিতাই কোৱা নিচিনাকৈ সকলো পুনৰবাৰ মই ক'ব বিচাৰিছো, আপোনালোকে এই হিংসাত্মক কাৰ্যত লিপ্ত নহব। তৃতীয় পক্ষ সোমাই গৈছে আমাৰ আন্দোলনত। আমাৰ ৰাজহুৱা কিছুমান ঘৰ কিবা কিবিবোৰ ভাঙি পেলাইছে, সেইবিলাক আমাৰ পইচাই বনোৱা ঘৰ, গতিকে আমাৰ সম্পত্তি সেইবোৰ। গতিকে এইবিলাক কাম যাতে আপোনালোকে নকৰিব। গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম আৰু আইন এফালে আমাৰ ডাঙৰ ডাঙৰ মানুহবিলাকে যুঁজি আছে, আইনগতভাৱে যুঁজি আছে। গতিকে আমি সমান্তৰালভাৱে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি যাম অনাগত দিনলৈকে। যিমান দিনলৈকে এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহয় তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব। আৰু এইখন মঞ্চৰ পৰা ক'ব খুজিছো, শাসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয় তহঁতে, শোষণ কৰিছনো কিয়, মৰাই দুখনি খোলা হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ মোৰ শিকলি লগালিনো কিয়, মোৰ শিকলি লগালিনো কিয়, মোৰ শিকলি লগালিনো কিয়, সোণৰ খাৰু পিন্ধাম বুলি কৈ আমাৰ পৰা ভোগ লৈ গৈছিল। পিছে এতিয়া ডাঙৰ ডাঙৰ শিকলি লগাই দিছে আমাৰ সোণৰ অসমখনত। গতিকে এই মুহূৰ্তত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ চাৰিওফালে অসমীয়া তেজত পিলপিলনি উঠি আছে। কিন্তু সেই বুলি কিন্তু তেজত পিলপিলনি উঠি আছে বুলি আমি কিন্তু হিংসাত্মক কাৰ্যত লিপ্ত হলে নহব ৰাইজ। গতিকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। তথাপি কয় তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন, জাতিৰ পিঠিত নৰম সংকট অন্ধজনগণ, হেৰে কানপুৰে গচকিছে ৰংপুৰ কানপুৰ চতি খালে অসমীয়াৰ মন, অন্ধজনৰে কিৰণ জিকিবি ধেমেকি উঠিছে মন, অন্ধজনৰে কিৰণ জিকিবি ধেমেকি উঠিছে মন। এখন অন্ধ ভক্তসকলৰ কথা কৈছো, তেওঁলোকক ভগৱানে সন্মতি দিয়ক, জাতিটোৰ কথা চিন্তা কৰক। তেওঁ নিজৰ কথা চিন্তা নকৰিলে নাই, কিন্তু তেওঁ ভৱিষ্যতৰ কাৰণে তেওঁৰ ল'ৰাটোৰ কথা চিন্তা কৰক। গতিকে এই মুহূৰ্তত মই দীঘলীয়া নকৰো আপোনালোকৰ মাজত। জাগুনৰ পৰা আহি আছো, 5টা বজাৰ পৰা আকৌ কাৰ্ফিউ দিছে বুলি শুনিছো। গতিকে 5টা বজাৰ আগত ঘৰ সোমাব লাগিব, নহলে আকৌ আৰ্মি কোট খাব লাগিব। এই যোৱা এসপ্তাহত 3বাৰ হলে আৰ্মি কোট খোৱা। গতিকে সৰু সিদিনাখনতো তিনিচুকীয়াত গুলি খাবলৈ অকমান বাকী থাকিলে। গতিকে আমি গুলিলেও ভয় নকৰো, মাৰিলেও ভয় নকৰো। আমি প্ৰতিবাদ কৰিম, প্ৰতিবাদ চলাই আছো, কৰিয়ে থাকিম। গতিকে সমূহ মাঘেৰিটাবাগী ৰাইজক মোৰ অতি বিনম্ৰভাৱে আকৌ পুনৰ কৈছো, আপোনালোকে ঘৰৰ কামো কৰিব লাগিব, ভাত খাব লাগিব। ভাত নাখালে আন্দোলন কৰিবলৈ ক'ত পাব জোৰটো, হয় নাই? ভাতো খাব লাগিব, ভাত খাবলৈ কামো কৰিব লাগিব। সমান্তৰালভাৱে কিন্তু এই প্ৰতিবাদী কাৰ্যসূচী দীঘলীয়া হ'ব, বহুত দীঘলীয়া হ'ব। কিমান দীঘলীয়া হয় এই মুহূৰ্তত কৈ দিয়াটো সহজ নহয়। গতিকে যিমান দিনলৈ আন্দোলন চলি থাকিব, আপোনালোক সকলোৱে এয়া জাতি এক কৰাৰ সময়। খণ্ড বিখণ্ড হৈ যোৱা আমাৰ অসমীয়া জাতিটোক আকৌ এক কৰাৰ এয়া উপযুক্ত সময়। গতিকে একেলগে সকলোৱে কওক, জয় অসম, জয় অসম, জয় অসম। ধন্যবাদ। অসমৰ নতুন পুৰুষ আৰু নতুন নাৰী, স্বদেশ আৰু স্বজাতিৰ বাবে তুমি আজি ভাবিবৰ হ'ল, তুমি আজি ভাবিবৰ হ'ল, নহলে ইতিহাসে কান্দিব এদিন কৈ অসমীয়া জাতিটো গ'ল গ'ল গ'ল, অসমীয়া জাতিটো গ'ল গ'ল গ'ল। কিয় কান্দিব দিম, কিয় ইতিহাসক কান্দিব দিম? গতিকে সময় থাকোঁতেই আমি নিজৰ জাতিটো বচাব লাগিব, নিজৰ ভাষাটো বচাব লাগিব। এটা জাতি শেষ কৰাৰ অধিকাৰ আছে বাৰু কাৰ, আছে বাৰু কাৰ। মাটি মাটি ভাগৰি যোৱাৰ পাছতো
কৌশলে চলে যদি এনেও বিচাৰ পাছে পৰে নিদিবি জাতীয় প্ৰজক শুনিলে ৰণৰ হুংকাৰ এই কথা এতিয়াই ধনু হতিয়াই কৰিছাচোন জাতিক অপমান লাগে যদি তাৰে হে প্ৰমাণ ধন্যবাদ জয় অসম।